হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ভালেই। এয়া আজি ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি যাবলৈ বুলি ওলাইছোঁ আমাৰ গাঁৱৰ ঘৰলৈ। যিহেতু অকণমান কাম আছে আজি আমাৰ নামঘৰত, কেইটামান কথাৰ বিষয় লৈ পিনি আলোচনা কৰিব লগা আছে। সেইটো কাৰণে এতিয়া এয়া মা আৰু মই ওলাই আহিলোঁ। কি কাৰণে আহিছোঁ নেক্সট ভিডিঅ'ত গম পাব। এতিয়া আহি পিনি পালোহি আমাৰ নামঘৰত। ইয়াতে আমাৰ ৰাইজে কাম কৰি আছে, বাউণ্ডেৰী ৱাল মাৰি আছে। ইয়াতে আহি পিনি আমাৰ কথা কেইটামান আছিল, আলোচনা কৰিলোঁ। কৰি পিনি এতিয়া আহিলোঁ আমাৰ মামাহঁতৰ ঘৰলৈ। এয়া হৈছে মামী, এয়া হৈছে মামা। এওঁলোকে আমাৰ মাহঁতৰ গোটেই ধানখিনি কৰে। এতিয়া যিহেতু বহাগৰ লাষ্টত আমাৰ ৰুব লাগিব, সেইকাৰণে আজি চাবলৈ আহিলোঁ পথাৰখন কঠীয়া পাৰিলে নাই বা হাল বোৱা হ'ল নাই। এয়া মায়ে কথা পাতি আছে, মামা আৰু মামী, লগতে আমাৰ ভাইটি আছে। এতিয়া আমি ধুনীয়াকৈ বহি লৈ কথাখিনি পাতি মা আৰু মই আহিলোঁ পথাৰলৈ। গোটেইখিনি মাটি হাল বাই থৈছে আৰু এইপিনে এয়া কঠীয়া পাৰি থোৱা আছে ৰুবৰ কাৰণে। খালি অলপমান পানী যদি হৈ যায় তেতিয়া ৰুব পাৰিব। এতিয়া মা আৰু মই এয়া পথাৰৰ পৰা আহি আছোঁ। আহি পিনি সোমালোহি আমাৰ খুৰাহঁতৰ ঘৰত। ইয়াতো আহি অকণমান দেৰি সোমালোঁ। এয়া হৈছে মোৰ খুৰা ছোৱালী, তাই অহা বুধবাৰে অন্নপ্ৰসন্ন আছে আৰু সেইটো কাৰণে আমি খুৰাহঁতৰ ঘৰতো বহি অকণমান সময় কথা পাতিলোঁ, পাতি চাহ খালোঁ। এতিয়া ঘৰলৈ বুলি ওলালোঁ। এতিয়া আমি আহি আছোঁ ঘাৰমৰা সত্ৰলৈ বুলি, যিহেতু আমাৰ সত্ৰৰ প্ৰভুৰ ওচৰত অকণমান কাম আছে। সেইটো কাৰণে এতিয়া এয়া আহি পালোহি ঘাৰমৰা সত্ৰ। যিসকল আমাৰ লখিমপুৰৰ বাসী তেওঁলোকে হয়তো চিনি পায়। আজিৰ বাবে ভিডিঅ'টো ইমানেই।